বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া অংগৰ সৌজন্যত অসম ফুটবল সন্থা দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰাজ আব্দুল ছাত্তাৰ চৌধুৰী আৰু নাৰায়ণ বৰ্মন সৌৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলখন অজস্ৰ দৰ্শকৰ মাজত অনুষ্ঠিত হৈ গ'ল। আমি ৰাইজৰ উৎসাহ দেখি আপ্লুত হৈছোঁ আৰু ভৱিষ্যতেও ৰাইজৰ সহায় সহযোগিতা আমি পাম বুলি এই খেলপথাৰ আমি আশা কৰিছোঁ। আৰু অহাকালি এইখন খেলপথাৰতে আবেলি 3 বজাত আৰম্ভ হ'ব দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল মোকামা FC আৰু তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব সোণাপুৰ FC সোণাপুৰ দলে। আজিৰ খেলখন অনুষ্ঠিত হৈছিল দলৈতলা নয়নজ্যোতি স্পৰ্টছ ক্লাব আৰু ভগা স্পৰ্টছ ক্লাবৰ মাজত। উক্ত খেলখনত ব্যৱধানত নয়নজ্যোতি স্পৰ্টছ ক্লাব জয় হয়। ৰাতিপুৱা পতাকা উত্তোলন আছিল আৰু পতাকা উত্তোলন কৰিছিল বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়াংগৰ সভাপতি মই নিজে মহচিৰুদ্দিন আহমেদ। আৰু তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। বৃক্ষৰোপণ কৰিছিল চণ্ডীমেধি বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাৰায়ণপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় বক্তদা আহমেদ ডাঙৰীয়া, লগতে নাৰায়ণপুৰ ৰিজাৰ্ভৰ সমাজকৰ্মী মাননীয় শ্ৰীযুত উমাচৰণ মেধি ডাঙৰীয়াই বৃক্ষৰোপণ কৰিছিল।